নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিখন ছাত্ৰ ছাত্ৰীসকল এই কৰ্মপুথিখন নিশ্চয় তোমালোকে পাইছা এই কৰ্মপুথিত আমাৰ সমাজ বিচিত্ৰত থকা পাঠসমূহৰ আলমত কিছুমান অতিৰিক্ত প্ৰশ্ন দিয়া হৈছে আজি আমি এই অতিৰিক্ত প্ৰশ্নখিনি আলোচনা কৰো আহা প্ৰথম প্ৰশ্ন দিছে তলৰ প্ৰশ্নবোৰৰ 1 নম্বৰৰ পৰা 5 নম্বৰলৈকে শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰ কৰিব দিছে গতিকে আমাৰ প্ৰথম প্ৰশ্নটো কি দিছে চোৱাচোন পৃথিৱীৰ ভূতকত ঘাইকৈ কেইখন ডাঙৰ ফলকত বিভক্ত হৈ আছে আমাৰ যিকেইটা অপচন দিয়া আছে হেকেটা হৈছে ক খ গ ঘ হেকেটা দিয়া আছে 2 3 5 আৰু 7 হয়নে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰে শুদ্ধ বিকল্প কোনটো হ'ব কোৱাচোন তোমালোকে পৃথিৱীৰ ভূতকত ঘাইকৈ কেইখন ডাঙৰ ফলক আছে 7খন ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এইটো গতিকে 7 নম্বৰ যিটো অপচন আছে বিকল্প আছে ঘ নম্বৰ বিকল্পটো আমি এদৰে পূৰ কৰিম তাৰ পিছৰ প্ৰশ্নটো চাও উপকূল কি সাগৰৰ পাৰ নদীৰ পাৰ হ্ৰদৰ পাৰ বিলৰ পাৰ গতিকে এইটো অপচনৰ ইয়াৰে কোনটো বিকল্প শুদ্ধ হ'ব ক'ব পাৰিবানে তোমালোকে ইয়াৰে শুদ্ধ বিকল্পটো হ'ব সাগৰৰ পাৰ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰখানৰ সৃষ্টি হয় গতিকে ইয়াতে ক খ গ ঘ কি বিকল্প দিয়া হৈছে চোৱাচোন কত দিছে হিমবাহ খত দিছে বতাহ গত দিছে সাগৰৰ ঢৌ আৰু ঘত দিছে সৌৰ শক্তি গতিকে কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰখানৰ সৃষ্টি হয় বতাহৰ কাৰণে বতাহৰ কাৰ্যৰ কাৰণে মৰুভূমিত বাৰখানৰ সৃষ্টি হয় তাৰ পিছৰ প্ৰশ্নটো চাও আহা কোনটো শক্তিক পৃথিৱীৰ আভ্যন্তৰীণ শক্তি হিচাপে গণ্য কৰা হয় ক নম্বৰ বিকল্পটো দিছে জলপ্ৰবাহ খত দিছে ভূমিকম্প গত দিছে বতাহ আৰু ঘত দিছে সৌৰ শক্তি এতিয়া পৃথিৱীৰ আভ্যন্তৰীণ শক্তি বুলি ক'লে আমি কোনটো বুজিম ভূমিকম্প ঠিক আছে 4 নম্বৰ অপচনটোৰ আমাৰ প্ৰশ্নটোৰ উত্তৰ হ'ব খ নম্বৰ বিকল্প ঠিক আছে 5 নম্বৰ প্ৰশ্নটো চাও হাচোন সুনামি ক'ত সৃষ্টি হয় সুনামি নদীত সাগৰত মৰুভূমিত নে পৰ্বতত জানাই তোমালোকে সুনামি সাগৰত সৃষ্টি হয় ঠিক আছে এবাৰ আমি 6 নম্বৰ প্ৰশ্নটো চাহা খেলিমেলিকৈ থকা আখৰ যুক্তাক্ষৰবোৰৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল খেলিমেলিকৈ আমাৰ কিছুমান শব্দ দিয়া হৈছে এই খেলিমেলিকৈ থকা শব্দকেইটা আমি সজাই পেলাই লিখিব লাগিব ঠিক আছে প্ৰথম শব্দ আমাৰ কি হ'ব কোৱাচোন প্ৰথম শব্দটো আমাৰ কেনেকুৱা যেন লাগিছে তোমালোকৰ এই শব্দটো আমি যদি সজাই লিখো তেনেহলে আমাৰ শুদ্ধ উত্তৰ হ'ব কি অনুদৈৰ্ঘ্য খটো চোৱাচোন এইটো কি হ'ব এই শব্দটো হ'ব বিচূৰ্ণী ভৱন ঠিক আছে বিচূৰ্ণী ভৱন গ নম্বৰটো হ'ব অভিকেন্দ্ৰ খ নম্বৰটো হ'ব অন্তৰ্ভাগ ঙ নম্বৰটো হ'ব মৰুদ্যান গতিকে ছাত্ৰ ছাত্ৰীসকল এই শব্দকেইটা আমি এইদৰে সজাই লিখিব পাৰো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাহাচোন পৃথিৱীৰ মানচিত্ৰখনত বাকচত দিয়া ভূতকৰ ফলকবোৰ সঠিক স্থানত বহুৱা গতিকে কি আমাৰ ফলক দিয়া আছে নামকেইটা চোৱাচোন ভাৰতীয় নাজকা ইউৰেছিয়ান এণ্টাৰ্কটিকা আৰু আৰেবিয়ান গতিকে এই ফলককেইটা পৃথিৱীৰ এই মানচিত্ৰখনত বহুৱাব দিছে চাওচোন আমি কিদৰে বহাব পাৰো ভাৰতীয়খন হৈছে এইখন
ঠিক আছে এইখন হৈছে ভাৰতীয় ফলক তাৰ পিছত নাজকা হৈছে এইখন তাৰ পিছত হৈছে ইউৰেছিয়ানখন হৈছে এইখন ফলক তাৰ পিছত এণ্টাৰ্কটিকা তলফালে আছে আৰু আৰেবিয়ানখন হৈছে এই সৰুখন ঠিক আছে ভাৰতীয় ফলকখনৰ ওচৰতে আছে ঠিক আছে গতিকে এইদৰে আমি এই ফলককিখন এই মানচিত্ৰত বহুৱালো পেলনীয়া বস্তুৰ সহায়ত পৃথিৱীৰ অন্তৰ্ভাগৰ এটি আৰ্হি প্ৰস্তুত কৰা প্ৰয়োজনত শিক্ষকৰ সহায় লবা গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পেলনীয়া বস্তুৰে ভূগৰ্ভৰ অন্তৰ্ভাগৰ এটি আৰ্হি প্ৰস্তুত কৰিব দিছে তাতে তোমালোকে গুৰুমণ্ডল কেন্দ্ৰমণ্ডল আৰু ভূতকটো দেখুৱাব লাগিব ঠিক আছে তোমালোকে এটো নিজে কৰি লবা এবাৰ আমি 9 নম্বৰ প্ৰশ্নটো চাও কংখৰ লগত খংখ মিলোৱা আভ্যন্তৰীণ শক্তি তাৰ পিছত দিয়া আছে বালিস্তূপ পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো লবেছ তাৰপিছত সাগৰৰ উপকূলৰ ভূমিৰ পৰিৱৰ্তন বালিয়ৰীৰ আন এটা নাম মৰুভূমিত থকা সাৰুৱা উচ্চভূমি গতিকে আমি খংখৰ লগত মিলাও হাসুন আভ্যন্তৰীণ শক্তি বুলি ক'লে আমি জানো যে কি হ'ব আভ্যন্তৰীণ শক্তি বুলি ক'লে আমাৰ হ'ব ভূমিকম্প ঠিক আছে পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো কি হয় ভূতক সাগৰৰ উপকূল ভূমিৰ পৰিৱৰ্তন হলে এটো দ্ৰুতভাৱে ঘটে বালিয়ৰীৰ আন এটা নাম হৈছে বালিস্তূপ মৰুভূমিত থকা সাৰুৱা উচ্চভূমি হৈছে লবেছ ঠিক আছে আমি কংখৰ লগত খংখ এদৰে মিলালো হ'ব শব্দ জালিকাখনলৈ মন কৰা আৰু তাত গঠন কৰিব পৰা শব্দৰে খালি ঠাইবোৰ পূৰ কৰা ছাত্ৰ-ছাত্ৰীসকল 10 নম্বৰ প্ৰশ্নত আমাৰ দিছে এখন শব্দ জালিকা এই শব্দ জালিকাৰ জৰিয়তে আমি কিছুমান শব্দ বিচাৰো আহা প্ৰথম আমাৰ উদাহৰণ দিয়া আছে মৰুভূমিত সৃষ্টি হোৱা এটা ভূ অবয়ব হৈছে হেতু হৈছে বালিয়ৰী ইয়াতে এইদৰে ঘেৰ কৰি দিয়া হৈছে ঠিক আছে তাৰ পিছৰটো চাহাচোন বৰফৰ নৈ আৰু তাৰ পিছত দিছে বৰফৰ নৈটো আমাক ইয়াতে বিচাৰিব দিছে ক'ত পাম আমি বৰফৰ নৈ হৈছে হিমবা ঠিক আছে এটো হৈছে শুদ্ধ উত্তৰ গতিকে হিমবা হৈছে বৰফৰ নৈ খ নম্বৰটো কি দিছে চচোন পৃথিৱীৰ ভিতৰ ভাগৰ আন এটি নাম কি নাম অন্তৰ্ভাগ হয়নে নহয় গতিকে অন্তৰ্ভাগ হৈছে পৃথিৱীৰ ভিতৰ ভাগৰ আন এটি নাম নদীৰ এটা অন্যতম কাৰ্য গ নম্বৰ প্ৰশ্নটো হৈছে নদীৰ এটা অন্যতম কাৰ্য হেতু হৈছে অৱক্ষেপন ঠিক আছে পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা এক আভ্যন্তৰীণ শক্তি ঠিক আছে হেতু হৈছে ভূমিকম্প সাগৰৰ পানীত হোৱা প্ৰচণ্ড ঢৌ সাগৰৰ পানীত কি প্ৰচণ্ড ঢৌ হয় সুনামি হয়নে নহয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো আমি ইয়াতে খেৰ কৰিব পাৰো ভূগৰ্ভৰ পৰা উত্তপ্ত পদাৰ্থ ওলোৱা পৰিঘটনাক কি বুলি কয় আগ্নেয়গিৰি 6 নম্বৰ প্ৰশ্নটো চোৱাচোন আগ্নেয়গিৰিৰ পৰা ওলোৱা উত্তপ্ত পদাৰ্থ কি বুলি কয় লাভা ঠিক আছে তাৰ পিছত জ নম্বৰটো চোৱাচোন পৰ্বত পাহাৰৰ থিয় ঢালেৰে নামি আহা পানী হেতু হৈছে জলপ্ৰপাত নদীৰ একাবেকা গতিক কি বুলি কয় সৰ্পিল গতি বুলি কয় হয়নে ঠিক আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল কৰ্মপুথিত দিয়া প্ৰশ্নসমূহ প্ৰথম পাঠৰ প্ৰশ্নসমূহ আমি ইতিমধ্যে আলোচনা কৰিলো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে নিজ নিজ কৰ্মপুথিত এই প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি লবা অহা ক্লাছত আমি এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ